Hi friends, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোকৰ খবৰ ভাল আৰু আমাৰো খবৰ ভাল গাইজ। আৰু আজি গৈ আছো বিয়া খাব। বিয়া যাওঁতে এতিয়া 4টা বাজিল, মানে অকণমান দেৰিকৈ যাম, আহিম অকণমান দেৰিকৈ 8টামান বজাত আহিম। আৰু আমাৰ বিয়া কাৰ আপোনালোকক কোৱাই নাই, আমাৰ বাইদেউৰ ফ্ৰেণ্ড নন্দিতা বাৰ বিয়া। আৰু আজি মানে বহুত বেছি ভালো লাগি আছে আৰু বেয়াও লাগি আছে, যিহেতু বাইদেউ ওলাই যাব আৰু তেনেকৈ আহি থাকিব নোৱাৰিব, তো তাৰ কাৰণে আৰু তো এতিয়া বিয়াত যাই আছোঁ। বাইদেউটো একদম ৰাতিপুৱাতে গৈছে গাইজ, তাতে পূৰা কি কৰি আছে বা লেবেলে দি আছে নে খাইছে নে বহিছে নে গম বুলি পোৱা নাই। তো যাম ভালকৈ বিয়াৰ এটা ব্লগ বনাম। বাইদেউ যিহেতু বিয়াৰ মানে এটা ব্লগ বনাব কৈছে আৰু তো স্মৃতি হৈ থাকিব, তাৰ কাৰণে আপোনালোকক দেখুৱাম। আপোনালোকৰ ব্লগটো শেষলৈ চাই থাকিব। এয়া আমি বিয়া আহি পাই গ'লো গাইজ। আৰু কইনাটো চাওকচোন, নন্দিতা বাক ইমান মৰম লাগিছে কাপোৰযোৰেৰে, মানে বহুত বেছি ভাল লাগিছে। আৰু মেকআপটো খুব ধুনীয়া হৈছে। তো এয়া ধুনীয়া ডেক'ৰেশ্যন কৰিছে, এইটো সিহঁতৰ মন্দিৰ ধুনীয়াকৈ বাঁহেৰে বনাইছে আৰু ডেক'ৰেশ্যনটো খুব ধুনীয়া কৰিছে। তাৰপিছত এয়া আমাৰ বাইদেউ আগতে আহিছে, ৰাতিপুৱাতে আহি লেবেল দি আছে গাইজ। চাওকচোন বাইদেউকো বহুত বেছি মৰম লগা হৈছে। আৰু আমি এতিয়া উপমা বাইদেউ, মই, ভাইটি, মাই ধুনীয়াকৈ বহি আছোঁ। আৰু বহি থাকোঁতে এয়া চাহ লৈ আহিলে, চাহ মানে কফি খুৱাইছিল। এয়া কফি, তাৰে পাছত জিলাপি, নিমকি, তেনেকৈ ধুনীয়াকৈ আমি ফাৰ্ষ্টতে যাই চাহ খাই ল'লোঁ। চাহ খাই আমি গ'লোঁ ধুনীয়াকৈ ভাত খাবৰ কাৰণে গাইজ, কাৰণ বহুত বেছি ভোকো লাগি আছিল। আমি গৈছিলোঁ 5টামান বজাত, মানে 4টামান বজাত গৈছিলোঁ, 5টামান বজাত পাইছোঁ আৰু যাই। তো তাৰ কাৰণে চাহখিনি খায়ে আমি ভাত খাব গ'লোঁ। আৰু চাওকচোন পেণ্ডেলটো ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু সকলোৱে আমি বহি আছোঁ, দেখা পাইছে আপোনালোকে। ভাত খাব আহিছোঁ গাইজ, লেটকৈ মানুহ নায়ে আৰু এই ৰাতি ক'ত মানুহ থাকিব আৰু গাইজ, সন্ধিয়াই হৈছে গাইজ। খাওঁ দিয়ক, ভোক লাগছে ভোক লাগছে ইমান দেৰিক লাগি গাইজ, একো খোৱা নাই। দিয়ক খাই লওঁ। ভাত চাত মজাকৈ খালোঁ গাইজ, আৰু তামোল খালোঁ মজাকৈ। আৰু আমাৰ কইনা আছে, কইনাৰ লগত ফটো উঠাই নাই, মানে ফাৰ্ষ্টতে আমি চাহ খাইকি কইনা আছে নেকি, ফাৰ্ষ্টতে আমি মানে আহি ভাত খাই ল'লোঁ গাইজ। ইমান ভোক লাগিছে, আমি আহি পোৱালৈকে 5টামান বাজিছে আৰু কিন্তু চাহ আহি ভাত খাব গ'লোঁ। আৰু এতিয়া কইনাৰ লগত ফটো উঠোঁ, ভিডিঅ' বনাওঁ গাইজ। কইনাৰ জেগাত এতিয়া আমি দুটা, উপমা বাইদেউ আৰু মই বহি আছোঁ ধুনীয়াকৈ। কইনা আপোনালোকৰ বেছি জেগা নাই, ইফালে এটা হৈ আবাৰ, ইফালে এটা হৈ আবাৰ বুদা দুটা। কইনা পূৰা ব্যস্ত আৰু মানে তামোল পাণ তেনেকৈ দিয়াত। আৰু তো দৰাও সোনকালে আহিব, 8টামান বজাত আহিব। 8টামান বজাত আহি পেলাই লৈ যাব গাইজ। মানে দৰাহঁত হ'ল শংকৰীয়া মানুহ, দৰা চাওকলৈকে চাওঁ কি হয়, শংকৰীয়া মানুহ গাইজ। তো তাৰ কাৰণে ইয়াতে মানে কইনাটো আহি লৈয়ে যাব, বিয়া তাতে হ'ব আৰু মানে ইফালৰ পৰা মানুহ যাব। আৰু তো সেয়াই আৰু বিয়াত আহি ফ্ৰেণ্ড হৈ য'তে যাওঁ তাতেই ফ্ৰেণ্ড হৈ যায় গাইজ। নামটো কৈ দিয়া, হীৰামণি বেজাৰাৰ হয়। তো আমাৰ নন্দিতা বাইহঁতৰ জেঠীমাকৰ ছোৱালী হয়। তো ধুনীয়াকৈ আমি ফ্ৰেণ্ড হৈ গ'লোঁ। আৰু তো আপোনালোককো অকণমান উঠাই দিলোঁ, দেখুৱাই দিলোঁ গাইজ। মাতুই বিয়া খাই আছে, আপোনালোকে তো দেখাই পাইছিল, মই ইহঁতে তাত আহোঁতে ভিডিঅ' কৰিছিলোঁ। মাতটো মাতটো কাৰ বিয়া লুকি আছে দেখোন, মাতটো কাৰ বিয়া আজি, কাৰ বিয়া, বাইদেউৰ বিয়া নে আজি? মাতটো ঠাণ্ডা লাগছে কিজানি তাই, কপি আছে দেখোন কেবা মুখখন। মাতটো মাতটো কাৰ বিয়া, ভয় খাই আছে অকণমান মানুহ বেছি কাৰণে আজি। কইনা ভিডিঅ' বনোৱাত ব্যস্ত গাইজ, কেমেৰাত পুৰা বেলেগ মজা লাগিছে কিন্তু কইনাক নহয় গাইজ, একদম আৰু কাপোৰযোৰে সিহঁতে মজা লাগিছে। গাইজ নাচান চাওকচোন, যাওঁ দিয়া যাওঁ আৰু গাইজ। কইনা ব্যস্ত, অলপ পাছত গা ধুৱাব নিব, তাৰপিছত দৰা আহিব। এতিয়া আমি গাইজ এৰা এৰি পৰ্বত আছোঁ। আমাৰ কইনাক এৰিলোঁ ধুনীয়াকৈ, বেয়াও লাগছে, এৰি যাব মনো নাই, নগ'লেও নহয়। দৰা আগলৈকে থাকিব কৈ আছে আৰু আমাৰ গাইজ, কিন্তু নাই। উপমা বাইদেউ স্কুটি লৈ আহিছে আমাৰ তাত, আকৌ উপমা বাইদেউ ঘৰত যাব। উপমা বাইদেউহঁতৰ আকৌ বিয়া দাদাকৰ মানে, তো বিয়াৰ কাম চলি আছে। আমাৰো তাইৰ পৰীক্ষা।
শুভেচ্ছা জনালোঁ ধন্যবাদ বিয়াৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে চেনেল সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই পেজটো ফ'ল' কৰি দিব